পবিত্ৰ কোৰাণৰ আল্লাহ পাকে এটি সূৰা দিছে, যিটো সূৰাৰ নামেই আল্লাহ পাকে হজ ৰাখিছে। সূৰাটোৰ নামেই হজ। এই সূৰাটো পবিত্ৰ কোৰাণৰ 17 নম্বৰ পাৰাত আছে। এই সূৰাৰ 26 আৰু 27 নম্বৰ আয়াতত হজৰ প্ৰাৰম্ভিক কাবা ঘৰ নিৰ্মাণ কৰাৰ কথা আল্লাহ পাকে উল্লেখ কৰি ইয়াৰ পিছে পিছে হজৰ যে আৰম্ভ হৈছিল তাৰ কথা উল্লেখ কৰিছে, এলান কৰিছে। সেইকাৰণে আল্লাহ পাকে ক'লে ওয়াইদ বাওয়ানা লিইব্ৰাহিমা মাকানাল বাইত, আৰু স্মৰণ কৰা সেই দিনটোৰ কথা, সেই সময়ৰ কথা যেতিয়াই নেকি আল্লাহ পাকে ইব্ৰাহিমক কাবা ঘৰ নিৰ্মাণৰ বাবে জাগা নিৰ্ধাৰণ কৰি দিছিল আৰু 3টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা দান কৰিছিল। প্ৰথমটো হৈছে আল্লাহ তুশৰিক বি শাইআ, এই ঘৰ নিৰ্মাণ কৰা আৰু নিৰ্মাণ কৰা হোৱাৰ পিছত এই ঘৰ অৰ্থাৎ আল্লাহৰ ঘৰ কাবা ঘৰক সকলো ধৰণৰ শিৰকৰ পৰা মুক্ত কৰি ৰাখিবা, শিৰকৰ পৰা ইয়াক হিফাজত কৰি ৰাখিবা দায়িত্ব দিয়া হ'ল ইব্ৰাহিম আলাইহিছ সালামক। এই নিৰ্দেশনা আল্লাহ পাকে জাৰি কৰিলে। দ্বিতীয়টো নিৰ্দেশনা আল্লাহ পাকে দিলে ওয়াতাহিৰ বাইতি লিত্তাইফিনা ওয়াল কাইমিনা ওয়াৰ ৰুকাইছ সুজুদ, আৰু আল্লাহৰ এই ঘৰক ওয়াতাহিৰ পবিত্ৰ কৰি ৰখা। আল্লাহ পাকে হুকুম দিছে পবিত্ৰ কৰি ৰাখিবই লাগিব। পবিত্ৰ কৰি ৰাখিবা সেই সকলৰ বাবে যিসকলে ঘৰক তৱাফ কৰিব, লিত্তাইফিনা ওয়াল কাইমিন, আৰু যিসকলে ইয়াত আহি থিয় হৈ আল্লাহৰ ইবাদত কৰিব, যিসকলে ৰুকু কৰিব, ওয়াৰ ৰুকাইছ সুজুদ, আৰু যিসকলে সিজদা কৰিব, এই সকলৰ বাবে ঘৰক পবিত্ৰ কৰি ৰখা। তাফসীৰকাৰসকলে দুটা ব্যাখ্যা দিছে। পবিত্ৰ কৰাৰ অৰ্থ দুটা, এটা হৈছে শিৰিক আৰু কুফৰৰ পৰা ইয়াক পবিত্ৰ কৰি ৰখা, দ্বিতীয়টো অৰ্থ হৈছে বাহ্যিক ময়লা আৱৰ্জনাৰ পৰা ইয়াক পবিত্ৰ কৰি ৰখা। তাৰমানে কাবা ঘৰ সৰ্বপ্ৰথম ইবাদতগাহ, সৰ্বপ্ৰথম ঘৰ, আল্লাহৰ ঘৰ। এই ঘৰক পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব দি আল্লাহ পাকে এগৰাকী জলিলুল কদৰ নবী ইব্ৰাহিম খলিলুল্লাহ আৰু ইছমাইল জবিহুল্লাহ আলাইহিছ সালাম দুজনকে আল্লাহ পাকে নিৰ্দেশনা দিলে মোৰ ঘৰক চাফা কৰি ৰাখিবা, মোৰ ঘৰক পবিত্ৰ কৰি ৰাখিবা। ইয়াৰ দ্বাৰা আমি এইটো হৃদয়ংগম কৰিব পাৰোঁ অথবা আমি সবক ল'ব পাৰোঁ, পাঠ ল'ব পাৰোঁ। যদি কোনোবা নবীৰ দ্বাৰা আল্লাহ পাকে আল্লাহৰ ঘৰ পৰিষ্কাৰ কৰাৰ কথা কৈছে, তেন্তে এইটোতো আল্লাহৰে ঘৰ। এই মছজিদ, পৃথিৱীত থকা সব মছজিদেইতো আল্লাহৰ ঘৰ, তেন্তে মছজিদবিলাককো চাফাই কৰি ৰখাৰ গুৰুত্ব বহুত বেছি। যদি নবীৰ দ্বাৰা আল্লাহ পাকে ঘৰ, নিজৰ ঘৰ কাবা ঘৰ আল্লাহ পাকে পৰিষ্কাৰ কৰি ৰাখিছিল, তেন্তে আমাৰ দ্বাৰাও যদি আল্লাহ পাকৰ ঘৰ পৰিষ্কাৰ হৈ যায়, তেন্তে আমাৰ মৰ্যাদাও নিশ্চিতভাৱে বহু বেছি বুলন্দ হ'ব, আল্লাহ পাকে ভাল পাব। জৰুৰী আমাৰ বাবেও পবিত্ৰ মছজিদক আমাৰ প্ৰত্যেকৰে বাবে পবিত্ৰ কৰি ৰখা, চাফ চিকুণ কৰি ৰখা সকলোৰে দায়িত্ব, সমান দায়িত্ব। ইয়াৰ প্ৰতি খেয়াল ৰখা জৰুৰী আৰু উচিত আৰু পালনীয় কৰ্তব্য। এই যে আল্লাহ পাকে দ্বিতীয়টো নিৰ্দেশনা পবিত্ৰ কৰি ৰখাৰ দিলে আৰু নিৰ্মাণৰ কথা ক'লে, আল্লাহ পাকে কাবা ঘৰ নিৰ্মাণ কৰাৰ বাবে কাবা ঘৰৰ জোখ মাপ দিলে, কিমান ওখ কৰিব, কিমান লম্বা কৰিব, কিমান বহল, কিমান দীঘল থাকিব। জোখ মাপ আল্লাহ পাকে ইব্ৰাহিম খলিলুল্লাহ আলাইহিছ সালামক জনাই দিলে। ইব্ৰাহিম আলাইহিছ সালামে পুত্ৰ ইছমাইল আলাইহিছ সালামক গৈ ক'লে, বেটা আল্লাহ পাকে মোক আল্লাহৰ ঘৰ বনোৱাৰ বাবে নিৰ্দেশনা দিছে, আৰু ইবাদতগাহ হিচাপে আল্লাহৰ ঘৰ হিচাপে এইটো সৰ্বপ্ৰথম ঘৰ। সূৰা আলে ইমৰানৰ 96 নম্বৰ আয়াতত আল্লাহ পাকে কৈছে, ইন্না আউৱালা বাইতি উদিআ লিন-নাছ লাল্লাযী বিবাক্কাতা মুবাৰাকা ওয়া হুদাল লিল আলামিন। আৰু এইটো ঘৰ যিটো ইব্ৰাহিম আলাইহিছ সালামৰ দ্বাৰা নিৰ্মাণ কৰা হ'ল, এইটো ঘৰে আউৱালা বাইতি উদিআ লিন-নাছ, ইবাদতৰ ঘৰ হিচাপে, আল্লাহৰ ঘৰ হিচাপে সৰ্বপ্ৰথম ঘৰ, সৰ্বপ্ৰথম ঘৰ। আৰু এই ঘৰটোৱে হৈছে বিশ্ব মানৱ মণ্ডলীৰ সৎ পথৰ প্ৰদৰ্শক। আৰু এই ঘৰটোত ইয়াৰ পিছত আহি আছে, এই ঘৰ যেতিয়া নিৰ্মাণ কৰাৰ কথা আল্লাহ পাকে এলান কৰিলে, ইছমাইল আলাইহিছ সালামক সোধোতে ইছমাইলে ক'লে, নিশ্চিতভাৱে আব্বা মই আপোনাক সহযোগ কৰিম। তেতিয়া পুত্ৰ ইছমাইল আলাইহিছ সালাম হ'ল যোগালী আৰু আব্বা ইব্ৰাহিম আলাইহিছ সালাম হ'ল ৰাজমিস্ত্ৰী। সৰ্বপ্ৰথম ৰাজমিস্ত্ৰীৰ কাম কৰিছিল ইব্ৰাহিম আলাইহিছ সালাম, তাৰ যোগালী কৰিছিল পুত্ৰ ইছমাইল আলাইহিছ সালামে। তাকো কাৰ ঘৰ বনাইছিল? আল্লাহৰ ঘৰ, কাবা ঘৰ, যিটো ঘৰ চোৱাৰ বাবে লাখ লাখ টকা খৰচ কৰি মানুহ যায়। আল্লাহ কবুল কৰক আৰু আমাক প্ৰত্যেককে যোৱাৰ শক্তি দান কৰক, আমিন। এই যি
আল্লাহ পাকৰ ঘৰ নিৰ্মাণ কৰিলে, নিৰ্মাণ কৰি থাকিল যিখিনি আল্লাহ পাকে ওখ কৰাৰ নিৰ্দেশনা দিছিল ইব্ৰাহিম আলাইহিছ সালাম সিমান ওখ মানুহ নাছিল যিমান ওখ কাবা ঘৰ কৰাৰ কথা কৈছিল। সেই হেতুকে ইব্ৰাহিম আলাইহিছ সালাম কিছু সমস্যাত পৰিল আৰু আল্লাহ পাক ৰব্বুল ইজ্জতক ফৰিয়াদ কৰিলে যে হে আল্লাহ বাৰী তাআলা, আপোনাৰ এই ঘৰক নিৰ্মাণ কৰাৰ কথা, ওখ কৰাৰ কথা কোৱা হ'ল, কিন্তু ইমানখিনিতো মই ওখ কৰিব নোৱাৰিম যিহেতু মই কাবা ঘৰতকৈ চাপৰ হওঁ, এতিয়া কি কৰা যায়? তেতিয়া ইয়াত বিভিন্ন মতভেদো আছে, কিন্তু সৰ্বোৎকৃষ্ট যিটো ব্যাখ্যা আৰু মতামত উলামাসকলৰ সেইটো হৈছে এই কথা শুনাৰ পিছত আল্লাহ পাক ৰব্বুল ইজ্জতে জিব্ৰাইল আলাইহিছ সালামৰ মাধ্যমেৰে জান্নাতৰ পৰা এটি পাথৰ পঠালে আৰু সেই পাথৰটোত ইব্ৰাহিম আলাইহিছ সালামক উঠিবলৈ কোৱা হ'ল, জান্নাতি পাথৰ। এই পাথৰটো ইব্ৰাহিম আলাইহিছ সালামৰ মুজিজাৰ বাবে পানী যেনেকুৱা নৰম তেনেকুৱা নৰম হৈ গৈছিল। পাথৰৰ ওপৰত যেতিয়া ইব্ৰাহিম আলাইহিছ সালামে খোজ দিছিল, এই পাথৰত ইব্ৰাহিম আলাইহিছ সালামৰ ভৰিৰ খোজ লাগি গৈছিল। আজি যিসকলে এতিয়াও হাজীসকলে যদি যায়, এই পাথৰটো কাবা ঘৰৰ কিছু নিলগত সংৰক্ষিত হৈ আছে জমজমৰ ওচৰত, আবে জমজমৰ ওচৰত আছে। যাৰ সৌভাগ্য হয় আল্লাহ পাকে লৈ যাওক, তেওঁলোকে নিশ্চিতভাৱে চাব পাৰিব। তাত এই ভৰিৰ খোজটো এতিয়াও আছে আৰু এই পাথৰটোৰ নাম আল্লাহ পাকে মাকামে ইব্ৰাহিম বুলি দিছে। আৰু এইটো কোনো হাদিছত নহয়, আল্লাহ পাকে কোৰআনতে কৈছে। মই অলপ আগত তিলাৱত কৰা আয়াতটোৰ পিছৰ অংশখিনি, ইন্না আউৱালা বাইতি উদিআ লিন্নাছ লাল্লাযী বিবাক্কাতা মুবাৰাকান ওয়া হুদাল লিল আলামিন। আল্লাহৰ সৰ্বপ্ৰথম ঘৰ হৈছে কাবা ঘৰ, গৃহ হিচাপে, ইবাদতগাহ হিচাপে, আৰু এই গৃহটো হৈছে সৰ্বপ্ৰথম, আৰু এইটো স্থাপন কৰা হৈছে বিবাক্কা। মক্কাৰ আগৰ নাম আছিল বাক্কা, এতিয়াৰ নাম হৈছে মক্কা, সেইকাৰণে পবিত্ৰ কোৰআনত বাক্কা শব্দ আহিছে। বিবাক্কাতা মুবাৰাকা ওয়া হুদাল লিল আলামিন, ইয়াত বিশ্ব মানৱৰ বাবে হিদায়ত আছে, সৎ পথৰ নিৰ্দেশনা আছে। আৰু ফিহি আয়াতুম বাইয়িনাত মাকামু ইব্ৰাহিম, আৰু ইয়াৰ ভিতৰত সবাতোকৈ আল্লাহ পাকৰ অন্যতম যিটো নিদৰ্শন সেইটো হৈছে মাকাম ইব্ৰাহিম, অৰ্থাৎ ইব্ৰাহিম আলাইহিছ সালামে খোজ দি আল্লাহৰ ঘৰ নিৰ্মাণ কৰা সেই পাথৰটোক আল্লাহ পাকে বিশেষ নিশানা বুলি উল্লেখ কৰিছে। এই পাথৰটোৰ বিশেষ কাৰ্যক্ৰম আৰু যিটো মিৰাকেল আছিল, মুজিজা আছিল, সেইটো হৈছে এই পাথৰটো ওখ আছিলতো, কাবা ঘৰটো ওখ কৰিব লাগে। লিফ্ট যেনেকুৱাকৈ মানুহে ওপৰলৈ যাব খুজিলে চুইচ টিপি দিলে ওপৰত গুচি যায়, তলত আহিব বিচাৰিলে চুইচ টিপি দিলে তলত গুচি আহে, পাথৰটোৰ তেনেকুৱা ক্ষমতা আছিল। ওপৰত যেতিয়া চাপ বনাব লগা হ'ল কাবা ঘৰৰ, ইব্ৰাহিম আলাইহিছ সালামে পাথৰটোত উঠে আৰু জান্নাতৰ পাথৰটো নিজে নিজে ওপৰলৈকে ইব্ৰাহিম আলাইহিছ সালামক লৈ যায়। সুবহানাল্লাহ নকয়? এইটো জান্নাতি পাথৰ। আৰু যেতিয়া তলৰ পিনে কাম কৰিব লাগে তেতিয়া তলৰ পিনে পাথৰটো নিজে নিজে গুচি আহে। এই পাথৰ এতিয়াও সংৰক্ষণ কৰা আছে, আৰু এই পাথৰটোৰ ওচৰতে নামাজ পঢ়া, 2 ৰাকাত নামাজ পঢ়াৰ বহুত বেছি ফজিলত আছে। হাজীসকল যেতিয়া হজত যাব তেতিয়া তেওঁলোকক ট্ৰেইনিঙত এইবিলাক কথা কোৱা হয়। আজি আলোচনা কৰা মুঠে সম্ভৱেই নহয়, মাথো আমি এটা ধাৰণা দিবলৈ বিচাৰিছোঁ, যিহেতু হজৰ মৌচুম, হাজীসকল হজলৈ গৈ আছে। দ্বিতীয়তে হৈছে এই কাবা ঘৰ নিৰ্মাণ কৰা শেষ হৈ গ'ল, তেতিয়া আল্লাহ পাক ৰব্বুল ইজ্জতৰ এলান কৰা হ'ল, আল্লাহক কোৱা হ'ল যে কাবা ঘৰ নিৰ্মাণ কৰা শেষ হৈ গ'ল, কিন্তু দেখা গ'ল এটা কোণত অলপমান ঠাই খালী হৈ আছে, এটা কোণত অলপমান ঠাই খালী হৈ আছে য'ত এটা পাথৰ সোমাব পাৰি। তেতিয়া 2টা ৰেৱায়ত, এটা আছে এই যি আল্লাহৰ ঘৰ নিৰ্মাণ কৰাৰ বাবে যিমানবিলাক মেটেল জমা কৰা হৈছিল, শিল বালি যিমানবোৰ ৰখা হৈছিল, ডাঙৰ ডাঙৰ পাথৰ ৰখা হৈছিল, চববিলাক পাথৰ শেষ হৈ গৈছিল, এটা পাথৰ বাকী আছিল। এটা পাথৰ বাকী থকা যিটো পাথৰ, এই পাথৰটো আল্লাহৰ ওচৰত ফৰিয়াদ কৰিছিল, হে আল্লাহ, মইনো কি পাপ কৰিছিলোঁ, মোৰ লগৰ চব পাথৰে আপোনাৰ ঘৰত স্থান পালে, মই স্থান নাপালোঁ, এইটো কেনেকুৱা কথা? আল্লাহ পাকে পাথৰৰ ফৰিয়াদ কবুল কৰিলে আৰু কবুল কৰি কাবা ঘৰৰ এটা কোণত এই পাথৰটোক লগাই দিলে। এইটো এটা মত, আৰু এইটোকেই হাজৰে আসৱাদ বুলি কোৱা হয়, যিটোক হাজীসকলে চুমা দিয়ে, চুম্বন কৰে, টাচ কৰে। দ্বিতীয়টো ৰেৱায়ত বেছি শুদ্ধ। এইটো হৈছে আল্লাহ পাকে যেতিয়া হজৰতে আদম আলাইহিছ সালামক জান্নাতৰ পৰা দুনিয়াৰ বুকুলৈ পঠিয়াই দিছিল, তেতিয়া আল্লাহ পাকে আদম আলাইহিছ সালামৰ লগত এটা জান্নাতৰ পৰা পাথৰ পঠিয়াই দিছিল, আৰু সেই পঠিয়াই দিয়া পাথৰটো আছিল এইটো ৰুকনে, এইটো হাজৰে আসৱাদ। ইয়াৰ নামটো বেলেগ আছিল, পৰৱৰ্তী পিছৰ সময়তহে নামটো হাজৰে আসৱাদ কৰা হ'ল। হাজাৰ মানে পাথৰ আৰু আসৱাদ মানে কলা, অৰ্থাৎ কলা পাথৰ। এই পাথৰটো কলা নাছিল, এই পাথৰটো ৰূপা যেনেকুৱা বগা তেনেকুৱা চকচকীয়া বগা আছিল, যিহেতু জান্নাতি পাথৰ। এইটো
হাদিছ শৰীফত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামৰ ঘোষণা যে এইটো বগা আছিল, কিন্তু আদম সন্তানৰ পাপৰ বাবে পাপ কৰি মানুহে যায় তাত ধৰোতে পাপ মোচন হওঁতে পাথৰটো ক'লা হৈ গৈছে। ইয়াৰ অৰ্থ এইটো নহয় যে পাথৰটো নাপাক হৈ গৈছে, পাথৰ নাপাক হোৱা নাই, পাপৰ কাৰণে পাথৰটো ক'লা হৈ গৈছে, সামান্য অংশ বাকী আছে। এই বুলিও আছে এটা সময় আহিব গোটেই পাথৰ ক'লা হৈ যাব, তেতিয়া কিয়ামতো হ'ব। গতিকে এই পাথৰটোৰ ক্ষেত্ৰত দ্বিতীয় যিটো মতামত সেইটো হৈছে আদম আলাইহিছ সালামে জান্নাতৰ পৰাই পাথৰটো লৈ আহিছিল। নূহ আলাইহিছ সালামৰ দিনত যেতিয়া ভয়ংকৰ বানপানী হৈছিল, মহাপ্লাৱন হৈছিল, তেতিয়া আল্লাহৰ ইচ্ছাত জিব্ৰাইল আলাইহিছ সালামে হাজৰে আসৱাদক লৈ গৈ জবলে আবি কুবাইছ, এখন পাহাৰৰ নাম আবি কুবাইছ নামৰ পাহাৰৰ মাজত সংৰক্ষণ কৰি ৰাখি দিছিল। যেতিয়া ইব্ৰাহিম আলাইহিছ সালামক নিৰ্দেশ দিয়া হ'ল আল্লাহৰ ঘৰ বনোৱাৰ বাবে, তেতিয়া আল্লাহৰ ইচ্ছাতে ইব্ৰাহিম আলাইহিছ সালামক এই জিব্ৰাইল আলাইহিছ সালামে আহি সেই পাথৰটো পাহাৰৰ মাজৰ পৰা উলিয়াই দিছিল আৰু এই কাবা ঘৰৰ এটা কোণত ইয়াক স্থাপন কৰা হৈছিল। এইটো শুদ্ধ মতামত, দুটা আছে, মই দুটাই সেইকাৰণে কৈছোঁ। এইটো হৈছে শুদ্ধ মতামত। এইটো হাজৰে আসৱাদ, যিটো জান্নাতৰ পৰাই পাথৰ লৈ অহা হৈছিল। এই পাথৰটোৰ বহুত বেছি ফজিলত আছে। হাতীসকলে ইয়াক